প্ৰথমে দুডাল একদম পুৰা টাইট ৰছী লৈ লৈছোঁ। আপোনালোকক সন্মুখত দেখুৱাইছে দুডাল ক'লা ৰছী বা আপোনালোকৰ ক'লা বগা বা যিমান শকত লেৰেলা কথা নাই, ৰছী দুডাল ল'ব। লোৱাৰ পিছত এটা আমাক গুলি লাগিব, ক'লা গুলি। যদি ক'লা সূতা লয় তেতিয়াহ'লে ক'লা ৰছী লয় তেতিয়াহ'লে ক'লা গুলি, যদি বগা সূতা বগা মানে ৰছী লয় তেতিয়াহ'লে বগা গুলি। এয়া অকণমান ছিঙি লৈ চাব মই কি কৰি আছোঁ। এতিয়া এই ৰছী দুডাল একদম ৰছী দুডাল সোঁ মাজত এটা গাঁঠি দিলে, এই গাঁঠিটো দেখিছেনে? এতিয়া আমি ৰছীডাল যেতিয়া ডিঙিত আমি লগাম তেতিয়া ছিষ্টেমটো কি কৰিব লাগিব, এই যাতে আৰু আমি ধৰোঁতে অডিয়েঞ্চক কেনেকৈ দেখুৱাব লাগিব সেইটো দেখুৱাইছোঁ। এই মাজডোখৰ যে মাজৰ ফাক আছে দেখিছেনে? এইটো ফাক নাথাকিবও পাৰে, কিন্তু মই আপোনালোকক দেখুৱাবৰ কাৰণে ফাক যেতিয়া ইয়াত ধৰিলোঁ কোনো গম নাপায় দুডাল ৰছী বুলি আহিছে। বহুত টাইট ৰছী দুডাল লৈ পিনি আমি মেজিকটো কৰিম, কিন্তু দুডাল ৰছী জইনটো ইয়াতে আছে। এই কিটিপটো চাওক, মিউজিচিয়ানসকলে আমাক কিমান বুৰ্বক নাথাকে। এতিয়া আমি ইয়াত গাঁঠিকেইটা দি দিলোঁ। ইয়াত যেতিয়া আমি গাঁঠিকেইটা দি দিয়া টানি দিয়াৰ পিছত এই গাঁঠিকেইটা সলকি অহাৰ পিছত এই গাঁঠিকেইটা আকৌ লাগি যাব। এতিয়া মই টানিছোঁ চাওক, এইয়া গাঁঠি কিন্তু মাজত থাকি গ'ল, কিন্তু ৰছীডাল আৰ পাৰ হৈ আহিলে। মেজিক ট্ৰিক্সটো কেনেকুৱা লাগিলে জনাব নাপাহৰিব। ধন্যবাদ। জয় আই অসম। আজিলৈ আহিছোঁ।